লাগে যে গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক ধিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকৈও বেয়া আৰু ধিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো তোমাৰে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে আমি ঘেণ্টা তোমালে খাতিৰ নকৰো কোনোদিনা আমি ধিঙৰ এমএলএ আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন আমাৰ লগত নোৱাৰিবি আজি কিছুমান টিভি ডাঙৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰে কথা কয় গুণ্ডা ডকাইত যদি ধিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে বীৰ লাচিত খানাৰ প্ৰত্যেকটো ল'ৰাত ডকাইত হ'ব ধিঙৰ এমএলএটোক দেখিলে এনেকুৱা লাগে যে গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক ধিঙৰ এমএলএ চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকৈও বেয়া আৰু ধিঙৰ এমএলএ আমিনুল ইছলামক এটা কথা কৈ দিছো তোমাৰে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে আমি ঘেণ্টা তোমালে খাতিৰ নকৰো কোনোদিনা আমি ধিঙৰ এমএলএ আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন আমাৰ লগত নোৱাৰিবি আজি কিছুমান টিভি ডাঙৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰে কথা কয় গুণ্ডা ডকাইত যদি ধিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে বীৰ লাচিত খানাৰ প্ৰত্যেকটো ল'ৰাত ডকাইত হ'ব